মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ চেপ্টাৰ 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰ, অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ যিবিলাক তোমাৰ পৰীক্ষাৰ বাবে 99% কমন থাকিব আৰু এই প্ৰশ্ন উত্তৰখিনি ছুটিকে আলোচনা কৰিম। তো এতিয়ালৈ যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰি ৰাখিবা। তো এতিয়া আমি অনুশীলনীৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ইয়াৰ 1 নম্বৰ প্ৰশ্নত কি কৈছে, ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম প্ৰধান কাৰকটো কি? সময় উল্লেখ কৰি লিখা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম বা প্ৰধান কাৰকটো হ'ল পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ। ইয়াৰ উন্মেষণৰ সময় হ'ল 19বিংশ শতাব্দীৰ পঞ্চম দশকত, অৰ্থাৎ 1857 খ্ৰীষ্টাব্দত। তাৰপিছত দ্বিতীয় নম্বৰ কুৱেশ্যনত, অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনত কি কৈছে, আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন? তো উত্তৰ তোমালোকে লিখিবা বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়। কি? বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়। তাৰপিছত 3 নম্বৰ কুৱেশ্যনত কি কৈছে, সাৰে জাহাঁ সে আচ্ছা গীতৰ গীতিকাৰ কোন? তো উত্তৰ তোমালোকে লিখিবা মোহাম্মদ ইকবাল। মোহাম্মদ ইকবাল হৈছে সাৰে জাহাঁ সে আচ্ছা গীতৰ গীতকাৰ। তাৰপিছত 4 নম্বৰ কুৱেশ্যনত কি কৈছে, ভাৰতত পোন প্ৰথম ৰেল যাতায়াত কেতিয়া সূচনা হৈছিল? এটো ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চনছ। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা 1853 খ্ৰীষ্টাব্দত বম্বে আৰু থানেৰ মাজত। 1853 চনত বম্বে আৰু থানেৰ মাজত প্ৰথম ৰেল যাত্ৰা আৰম্ভ হৈছিল। তাৰপিছত 5 নম্বৰ কুৱেশ্যনত কি কৈছে, ভাৰতত পোন প্ৰথম টেলিগ্ৰাফ ব্যৱস্থাৰ কেতিয়া সূচনা হয়? তো উত্তৰ তোমালোকে লিখিবা 1839 চনত। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত কি কৈছে, ভাৰতত পোন প্ৰথম ছফাহাল কেতিয়া ক'ত স্থাপন হৈছিল? তো উত্তৰ তোমালোকে লিখিবা 1797 চনত শ্ৰীৰামপুৰত। তাৰপিছত 7 নম্বৰ কুৱেশ্যনত কি কৈছে, কলিকতাৰ প্ৰেসিডেন্সি কলেজ প্ৰথমেই কি নামেৰে প্ৰতিষ্ঠিত হৈছিল? তো কলিকতাৰ প্ৰেসিডেন্সি কলেজ প্ৰথমে কি নামেৰে প্ৰতিষ্ঠিত হৈছিল? হিন্দু কলেজ কলিকতা নামেৰে প্ৰথমে প্ৰতিষ্ঠিত হৈছিল। তাৰপিছত 8 নম্বৰ কুৱেশ্যনত কি কৈছে, লৰ্ড উইলিয়াম বেন্টিঙৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰৰ বিষয়ে লিখা। তো উত্তৰ তোমালোকে লিখিবা, প্ৰথমটো হৈছে সতীদাহ প্ৰথা বন্ধ কৰা আৰু দ্বিতীয়টো হৈছে স্ত্ৰী শিক্ষাৰ বিস্তাৰ। তো এই দুটা কাম তাৰ একেবাৰে গুৰুত্বপূৰ্ণ কাম ভাৰতৰ কাৰণে কৰিছে। প্ৰথমটো কি সতীদাহ প্ৰথা আৰু দ্বিতীয়টো হৈছে স্ত্ৰী শিক্ষাৰ বিস্তাৰ। এই দুটা কাম তেখেতে বহুত ভাল কৰিছিল। তাৰপিছত 9 নম্বৰ কুৱেশ্যনত কি কৈছে, ভাৰতীয় সংবাদপত্ৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকত কি? তো উত্তৰ তোমালোকে লিখিবা বেংগল গেজেট। এতিয়া আমি চমু বা দীঘল প্ৰশ্ন উত্তৰ আলোচনা কৰিম। তো ইয়াৰ 1 নম্বৰ প্ৰশ্নটো কি, চিপাহী বিদ্ৰোহে কেনেকে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল? চমুকৈ লিখা। তো উত্তৰ তোমালোকে লিখিবা ৰাজনৈতিকভাৱে চিপাহী বিদ্ৰোহ সফল হ'ব পৰা নাছিল, যদিও এই বিদ্ৰোহেই ভাৰতীয়সকলৰ মনত জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল। চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতীয়সকলৰ মনত ইংৰাজসকলৰ প্ৰতি তীব্ৰ ক্ষোভ আৰু গভীৰ আস্থাহীনতাৰ মনোভাৱ সৃষ্টি হৈছিল। বিদ্ৰোহৰ ব্যৰ্থতা সিহঁতেই নিজ চকুৰে দেখা পাইছিল বা অনুধাৱন কৰিছিল যে ভাৰতীয়সকলৰ সংঘবদ্ধ নোহোৱা পৰ্যন্ত ইংৰাজ বিৰোধী জনমত আৰু বিদ্ৰোহ গঢ়ি তোলা সম্ভৱ নহয়। সেয়েহে এই বিদ্ৰোহৰ পিছৰ পৰাই ভাৰতত বসবাস কৰা বিভিন্ন জাতি গোষ্ঠী সম্প্ৰদায় ধৰ্ম বিশ্বাস আদি নিৰ্বিশেষে সকলোৱে এক ভাৰতীয় বুলি এক জাতীয় জাগৰণ সৃষ্টি হৈছিল। ষষ্ঠাদশ শতিকাত যেনেকৈ নৱজাগৰণে ইউৰোপত এক নতুন ইউৰোপৰ জন্ম দিছিল, তেনেকৈ চিপাহী বিদ্ৰোহে ভাৰতত এক নতুন ভাৰত গঢ়াৰ জাগৰণ সৃষ্টি কৰিছিল।
তাৰপিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে, উদৰ প্ৰেৰণ পত্ৰৰ মূল উদ্দেশ্য কি আছিল? উদৰ প্ৰেৰণ পত্ৰৰ মূল উদ্দেশ্য আছিল চাৰ্লছ উডে 1857 খ্ৰীষ্টাব্দত উদৰ প্ৰেৰণ এক শিক্ষা সংস্কাৰ আঁচনি প্ৰস্তুত কৰিছিল। এই প্ৰেৰণ পত্ৰই ভাৰতত আধুনিক শিক্ষা সূচনা কৰে। ইয়াৰ মূল বৈশিষ্ট্যসমূহ হৈছে ক, প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ এক সংহত শিক্ষা আঁচনি নিৰ্ধাৰণ কৰা আৰু নিম্ন পৰ্যায়ৰ দেশীয় ভাষাত আৰু উচ্চ পৰ্যায়ত ইংৰাজী শিক্ষা প্ৰদান কৰা। তাৰপিছত খ, মেধাৱী ছাত্ৰ ছাত্ৰীক বৃত্তি প্ৰদান কৰি শিক্ষাৰ প্ৰতি উৎসাহিত কৰা। গ, শিক্ষানুষ্ঠানত চৰকাৰী অনুদানৰ ব্যৱস্থা কৰি শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি কৰা। খ, প্ৰতিখন প্ৰদেশতে একোটাকৈ শিক্ষা বিভাগ স্থাপন কৰা। তাৰপিছত 3 নম্বৰ প্ৰশ্নত কি কৈছে, ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা 6টা কাৰকৰ বিষয়ে লিখা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। কাৰক মুখ্য ভূমিকা গ্ৰহণ কৰা কাৰক কেইটা হ'ল, ক, পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ। ইংৰাজসকলে প্ৰৱৰ্তন কৰা পাশ্চাত্য শিক্ষা ব্যৱস্থা প্ৰগতিশীল চিন্তাধাৰণাৰে সমৃদ্ধ হোৱা বাবেই ভাৰতীয়সকলৰ মাজত জাতীয় জাগৰণৰ বীজৰ উন্মেষণ ঘটিছিল। খ, ধৰ্ম আৰু সমাজ সংস্কাৰ। ভাৰতৰ কেইগৰাকীমান মহান ব্যক্তি যেনে ৰজা ৰামমোহন ৰায়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, এনি বেচেণ্ট, দয়ানন্দ সৰস্বতী, ৰামকৃষ্ণ পৰমহংস, স্বামী বিবেকানন্দ আদি ব্যক্তিসকলেই সমাজত চলি থকা কিছুমান অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ বিৰুদ্ধে প্ৰবল জনমত গঢ়ি তুলি জাতীয় জাগৰণৰ সৃষ্টিত ইন্ধন যোগাইছিল। গ, যাতায়াত ব্যৱস্থা। ইংৰাজসকলে যাতায়াত ব্যৱস্থা আধুনিকৰণৰ গুৰুত্ব দিয়াত দেশৰ বিভিন্ন প্ৰান্তত থকা লোকসকলৰ মাজত সম্প্ৰীতি আৰু ভাতৃত্ববোধ গঢ়ি উঠি জাতীয় জাগৰণৰ সৃষ্টিত ইন্ধন যোগাইছিল। তাৰপিছত খ, বাতৰি কাকত। ইংৰাজসকলে ভাৰতৰ বাতৰি কাকতত শুভাৰম্ভ কৰাত ভাৰতীয়সকলে বিভিন্ন ভাষাত বাতৰি কাকতত জন্ম দিয়ে। এই কাকতবোৰে ভাৰতীয়সকলৰ মাজত জাতীয় ভাৱধাৰাৰ উন্মেষ ঘটাইছিল। তাৰপিছত জাতীয় অনুষ্ঠান। সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ে প্ৰতিষ্ঠা কৰা ইণ্ডিয়ান এছ'চিয়েশ্যন ভাৰতবাসীৰ মনত জাতীয় ভাৱধাৰাৰ উদ্বুদ্ধ কৰিছিল। তাৰপিছত ভাৰতীয় জাতীয় কংগ্ৰেছ। 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ লগে লগে ভাৰতীয় জাতীয়তাবাদে এক বাস্তৱ ৰূপ পৰিগ্ৰহণ কৰে। তাৰপিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে, ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ 4টা প্ৰভাৱৰ বিষয়ে লিখা। উত্তৰ তোমালোকে লিখিবা। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ 4টা প্ৰভাৱৰ বিষয়ে তলত উল্লেখ কৰা হ'ল। তো প্ৰথমটো অৰ্থাৎ ক, 19বিংশ শতিকাৰ প্ৰথমৰথত ইংৰাজ মিছনাৰী আৰু কেইগৰাকীমান চিন্তাশীল ব্যক্তিৰ প্ৰচেষ্টাত ভাৰতত বিশেষকৈ বংগদেশত আধুনিক শিক্ষাৰ উন্মেষ ঘটে। বংগদেশৰ পৰা লাহে লাহে ই ভাৰতৰ অন্যান্য ঠাইলৈকে বিস্তাৰ লাভ কৰে। খ, 1854 খ্ৰীষ্টাব্দত উদৰ শিক্ষা আঁচনি প্ৰস্তুত কৰা হয়। উক্ত আঁচনি মতে প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ এক সুসংহত শিক্ষা আঁচনি নিৰ্ধাৰণ কৰা হয় আৰু নিম্ন পৰ্যায়ৰ দেশীয় ভাষাত আৰু উচ্চ পৰ্যায়ৰ ইংৰাজী ভাষাত শিক্ষা প্ৰদান কৰা ব্যৱস্থা গ্ৰহণ কৰা হয়। গ, কলিকতা কলেজ স্থাপন হোৱাৰ পিছত ভাৰতৰ আধুনিক শিক্ষাৰ এক গৌৰৱময় অধ্যয়নৰ সূচনা হয়। ফলত আধুনিক শিক্ষাৰ প্ৰতি জনজাগৰণৰ সৃষ্টি হয়। তাৰপিছত খ, ইংৰাজসকলে কলিকতাতে পোনপ্ৰথমে আধুনিক শিক্ষাৰ শুভাৰম্ভ কৰে আৰু তাৰ পৰাই প্ৰথম জাতীয় চেতনাৰ উন্মেষ ঘটে। আধুনিক চিন্তাধাৰাৰ দ্বাৰা প্ৰভাৱিত হোৱা বংকিমচন্দ্ৰ চট্টোপাধ্যায়, মহম্মদ ইকবাল, ঈশ্বৰচন্দ্ৰ আদি
পণ্ডিতৰ দ্বাৰা ৰচিত দেশপ্ৰেমমূলক কবিতাই জাতীয় জাগৰণৰ জাগৃত কৰাত স্পৃহা যোগাইছিল। তাৰপিছত 5 নম্বৰ প্ৰশ্নত কি কৈছে, জাতীয় জাগৰণ গঢ়ি তোলাত যাতায়াতৰ উন্নতিয়ে কেনেকৈ প্ৰভাৱ পেলাইছিল লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, ইংৰাজসকলে ভাৰতত আধুনিক যোগাযোগ ব্যৱস্থা সূচনা কৰে। 1839 চনত ভাৰতত টেলিগ্ৰাফ ব্যৱস্থা আৰম্ভ হয় আৰু 1853 চনত ৰেল পথ নিৰ্মাণ হয়। অন্যান্য ঘাট পথ নিৰ্মাণৰ কাম দ্ৰুত গতিত আগবাঢ়ে। ফলত দেশৰ এঠাইৰ পৰা আন ঠাইলৈ যোগাযোগ সহজসাধ্য হয়। এক অঞ্চলৰ লোকে আন এক অঞ্চলৰ লগত সহজে যোগাযোগৰ ভাৱৰ আদান প্ৰদান আদি কৰিবলৈ লোৱাত ভাৰতীয়সকলৰ মাজত সংহতি স্থাপন হয়। এনেদৰে জাতীয় জাগৰণ গঢ়ি তোলাত যাতায়াতৰ ব্যৱস্থাই প্ৰভাৱ পেলাইছিল। তাৰপিছত 6 নম্বৰ প্ৰশ্নত কি কৈছে, ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰজা ৰামমোহন ৰায়ৰ অৱদানৰ বিষয়ে আলোচনা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰজা ৰামমোহন ৰায়ৰ এক বিশেষ অৱদান আছে। ৰজা ৰামমোহন ৰায় আছিল এজন বহুমুখী প্ৰতিভা সম্পন্ন ব্যক্তি। তেওঁ হিন্দু ধৰ্ম সংস্কাৰ কৰাৰ উপৰিও সমাজ সংস্কাৰ আৰু আধুনিক শিক্ষা বিস্তাৰৰ মনোনিৱেশ কৰিছিল। তেওঁ ডেভিড হেয়াৰৰ লগ লাগি ভাৰতবৰ্ষত পাশ্চাত্য শিক্ষা বিস্তাৰৰ কাৰণে 1817 চনত কলিকতাত হিন্দু কলেজ প্ৰতিষ্ঠা কৰিছিল। সেই কলেজ শিক্ষা অৰ্জন কৰা ছাত্ৰসকলে প্ৰগতিবাদী পাশ্চাত্য ভাৱধাৰাৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। লাহে লাহে এই ভাৱধাৰা গোটেই ভাৰতবৰ্ষত বিস্তাৰ লাভ কৰে। ৰামমোহন ৰায়ে বাল্য বিবাহ ৰোধ, পৰ্দা প্ৰথা বন্ধ, বিধৱা বিবাহৰ প্ৰচলন আদি সমাজ সংস্কাৰমূলক কাৰ্যৰ মাজেদি দেশত এক নতুন চিন্তাৰ জাতীয় জাগৰণৰ সৃষ্টি কৰিছিল। ৰাজনৈতিকভাৱেও ৰামমোহনে বহু সংস্কাৰমূলক কাম কৰিছিল। উদাহৰণস্বৰূপে 1833 চনত তেওঁ ব্ৰিটিছ হাউচ অৱ কমন্সত বাছনি কমিটিৰ সভাত ভাৰতীয়সকলৰ বাবে সাক্ষ্য দিবলৈ লণ্ডনত উপস্থিত হৈছিল। তাত তেওঁ ভাৰতীয়সকলৰ বাবে নতুন চনত বিচাৰিছিল। ৰামমোহন ৰায়ে সেই সময়ত প্ৰতিভাশালী জাতীয় নেতা কিছুমানক সমাজ উত্তৰণৰ কামত জড়িত কৰিবলৈ সক্ষম হৈছিল। উদাহৰণস্বৰূপে দ্বাৰকানাথ ঠাকুৰ, প্ৰসন্ন কুমাৰ ঠাকুৰ, হেনৰী ডেৰজিঅ' আদি লগ লাগি য়ং বেংগল নামৰ অনুষ্ঠানৰ জন্ম দিছিল। এনেদৰে ৰজা ৰামমোহন ৰায়ে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত অৱদান আগবঢ়াইছিল। তাৰপিছত 7 নম্বৰ প্ৰশ্নত কি কৈছে, ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত দয়ানন্দ সৰস্বতীৰ অৱদানৰ বিষয়ে লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, দয়ানন্দ সৰস্বতী আছিল এজন সংস্কৃত পণ্ডিত, সমাজ আৰু ধৰ্ম সংস্কাৰক। হিন্দু ধৰ্মৰ মাজত চলি থকা সংস্কাৰমূলক সমূহ দূৰ কৰাৰ উদ্দেশ্যেই তেওঁ 1875 চনত আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল। তেওঁ হিন্দু সমাজত চলি থকা বাল্য বিবাহ বন্ধ কৰিবলৈ আৰু বিধৱা বিবাহ প্ৰচলন কৰিবলৈ আহপুৰুষাৰ্থ কৰিছিল। তেওঁ এক ঈশ্বৰত বিশ্বাস স্থাপন কৰি দেৱ দেৱীৰ উপাসনা, মূৰ্তি পূজা কৰা আদিৰ অসাৰতাৰ জনসাধাৰণক বুজাই দিছিল। স্বামী দয়ানন্দই পোনপ্ৰথমে ধৰ্মান্তৰকৰণৰ ব্যৱস্থা প্ৰৱৰ্তন কৰি আন ধৰ্মীয় লোকক ইচ্ছা অনুসাৰে হিন্দু ধৰ্ম গ্ৰহণ অনুমতি দিছিল। তেওঁ ভাৰতত খ্ৰীষ্টান আৰু ইছলাম ধৰ্মৰ অগ্ৰগতি ৰোধ কৰি এখন প্ৰগতিশীল হিন্দু সমাজ গঢ়াৰ বাবে চেষ্টা কৰিছিল। তেওঁৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ বহুতো লোক তেওঁ প্ৰতিষ্ঠা কৰা আৰ্য সমাজ সভ্য হৈছিল। ফলত ভাৰতীয় হিন্দু সমাজৰ মাজত এক সমন্বয় আৰু সংহতি জাগৰণৰ সৃষ্টি কৰিছিল। এনেদৰে দয়ানন্দ সৰস্বতীয়ে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত অৱদান আগবঢ়াইছিল। তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে, ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত কেশৱ চন্দ্ৰ সেনৰ অৱদানৰ বিষয়ে লিখা। তো উত্তৰত তোমালোকে লিখিবা, কেশৱ চন্দ্ৰ সেন আছিল এজন হিন্দু ধৰ্ম সংস্কাৰক। তেওঁ মহাৰাষ্ট্ৰৰ 1866 চনত প্ৰাৰ্থনা সমাজ,
প্ৰতিষ্ঠা কৰি ইয়াৰ জৰিয়তে ধৰ্ম সংস্কাৰৰ লগতে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তুলিছিল। তেওঁ প্ৰাৰ্থনা সমাজৰ উপৰিও মহাদেৱ গোবিন্দ ৰানাডে নামৰ এজন লোকে প্ৰতিষ্ঠা কৰা বিধৱা বিবাহ সংস্থা আৰু দক্ষিণাত্য শিক্ষা সমাজ নামৰ দুটা অনুষ্ঠানৰ লগত জড়িত হৈ বিধৱা বিবাহৰ প্ৰতি উৎসাহ যোগাইছিল। লগতে তেওঁ বিধৱাসকলৰ আৰ্থিক সংস্থাপনৰ বাবে কুটিৰ শিল্প প্ৰতিষ্ঠান গঢ়ি তুলিছিল। শিক্ষা সমাজৰ জৰিয়তে অনাথ শিশুসকলক শিক্ষাদান কৰাৰ লগতে তেওঁলোকৰ লালন পালনৰ কাৰণে ঠায়ে ঠায়ে আশ্ৰম স্থাপন কৰিছিল। নিৰক্ষৰসকলক শিক্ষাদান কৰাৰ বাবে নৈশ স্কুল গঢ়ি তুলিছিল। এনেদৰে প্ৰাৰ্থনা সমাজৰ সংস্কাৰ আন্দোলনৰ ভাৰতীয়সকলৰ মাজত জাতীয় জাগৰণ গঢ়ি তুলিছিল। এতিয়া আমি 10 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰামকৃষ্ণ পৰমহংসৰ অৱদানৰ বিষয়ে লিখা। উত্তৰত তোমালোকে লিখিবা, ৰামকৃষ্ণ পৰমহংস আছিল এজন হিন্দু ধৰ্ম সংস্কাৰক আৰু প্ৰচাৰক। তেওঁৰ মূল বৈদিক হিন্দু ধৰ্মৰ প্ৰকৃত সত্য দেশ বিদেশত প্ৰচাৰ কৰাৰ কাৰণে চেষ্টা কৰিছিল। তেওঁ সহজেই সৰল জীৱন প্ৰণালী বিশ্বাসী আছিল আৰু জনসাধাৰণক সুন্দৰ উপমাৰে হিন্দু ধৰ্মৰ মূল কথা আৰু নীতিবোৰ বিশ্লেষণ কৰি হিন্দু ধৰ্মৰ প্ৰতি জনসাধাৰণক উদ্বুদ্ধ কৰিব পাৰিছিল। তেওঁ এজন প্ৰখ্যাত শিষ্যৰ নাম আছিল স্বামী বিবেকানন্দ। তেওঁ ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰি ধৰ্ম প্ৰচাৰৰ লগতে ভাৰতীয়সকলৰ মাজত স্বদেশ প্ৰেম আৰু জাতীয় জাগৰণ গঢ়ি তুলিছিল। তেওঁ ভাৰতীয়সকলৰ মাজত ঐক্য আৰু সম্প্ৰীতিৰ ভাৱ গঢ়ি তুলি বিশ্বৰ দৰবাৰত ভাৰতীয়সকলক পৰিচয় কৰি দিয়াত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। স্বামী বিবেকানন্দ তেজস্বী ভাষণেই দেশবাসীৰ মনত জাতীয়তাবাদৰ গভীৰ চেতনা সঞ্চাৰিত কৰিবলৈ সক্ষম হৈছিল। এতিয়া আমি 11 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত এনি বেচেণ্টৰ অৱদান বিষয়ে লিখা। এনি বেচেণ্ট আছিল এজনী আইৰিছ মহিলা। তেওঁ 1893 চনত থিঅ'ছফিকেল ছ'চাইটিৰ সদস্য হিচাপে ভাৰতত পদাৰ্পণ কৰিছিল। তেওঁ ভাৰতলৈ আহি ভাৰতক মাতৃভূমি হিচাপে গ্ৰহণ কৰি ভাৰতীয়সকলৰ কল্যাণৰ অৰ্থে নিজকে নিয়োজিত কৰিছিল। তেওঁ ভাৰতীয়সকলৰ মাজত শিক্ষা বিস্তাৰৰ কাৰণে 1898 চনত বানাৰসীত চেণ্ট্ৰেল হিন্দু স্কুল প্ৰতিষ্ঠা কৰে। পিছলৈ এইখনেই বেনাৰস হিন্দু বিশ্ববিদ্যালয় পৰিণত হয়। তেওঁ ভাৰতৰ স্বাধীনতাৰ হকে মাত মাতিছিল আৰু 1916 চনত হোম ৰুল লীগ প্ৰতিষ্ঠা কৰিছিল। তেওঁ প্ৰবল প্ৰভাৱৰ বাবে 1917 চনত জাতীয় কংগ্ৰেছৰ সভাপতিৰ পদ লাভ কৰিছিল। এইদৰেই এনি বেচেণ্টে ভাৰতত শিক্ষা আৰু ৰাজনৈতিক দিশত জাতীয়তাবাদ সৃষ্টিত অৰিহণা যোগাইছিল। তাৰপিছত 12 নম্বৰখনত কি কৈছে, আলিগড় আন্দোলন কি? এই আন্দোলনত মুছলমানসকলক কেনেকৈ আধুনিক চিন্তা চৰ্চাৰ পথ দেখুৱাইছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, আলিগড় আন্দোলন হৈছে আলিগড় শিক্ষানুষ্ঠানৰ জৰিয়তে ভাৰতবাসীক আধুনিক শিক্ষাৰ শিক্ষিত কৰি জাতীয় জাগৰণত সৃষ্টি কৰা। এই আন্দোলনৰ লগত জড়িত প্ৰধান ব্যক্তি আছিল ছাৰ সৈয়দ আহমদ খান। তেওঁ মুছলমান সমাজক পাশ্চাত্য শিক্ষাৰ শিক্ষিত কৰি তোলাৰ উদ্দেশ্যে 1864 চনত গাজীপুৰত এখন ইংৰাজী আদৰ্শ বিদ্যালয় স্থাপন কৰে। 1875 চনত তেওঁ আলিগড় মহম্মদ এংলো হিন্দুৱান কলেজ স্থাপন কৰে। পিছলৈ 1920 চনত এই কলেজখন আলিগড় বিশ্ববিদ্যালয়ত উন্নতি হয়। এই শিক্ষানুষ্ঠানসমূহৰ জৰিয়তে ভাৰতীয় মুছলমানসকলে আধুনিক শিক্ষা লাভ কৰাৰ লগতে প্ৰগতিবাদী চিন্তাধাৰাৰ লগতে পৰিচয় হয়। ফলত মুছলমানসকলৰ মাজত জাতীয় জাগৰণৰ উন্মেষণ ঘটে।
তাৰপিছত 13 নম্বৰ কোৱেশ্যনত কি কৈছে বাতৰি কাকতৰ জন্মই কেনেকৈ ভাৰতীয়সকলৰ মাজত জাতীয়তাবাদৰ চিন্তাৰ উন্মেষ ঘটাইছিল বৰ্ণনা কৰা। উত্তৰ লিখিবা ভাৰতৰ বাতৰি কাকতৰ পৰম্পৰা ইতিহাসৰ আৰম্ভ হয় জেমছ আগষ্ট হকি নামৰ এজন ইংৰাজ লোকৰ দ্বাৰা। তেওঁ পোনপ্ৰথমে 1780 চনত কলিকতাত বেংগল গেজেট নামৰ এখন বাতৰি কাকত প্ৰকাশ কৰে। এই কাকতখন ইংৰাজী ভাষাত প্ৰকাশ পাইছিল। ইয়াৰ পিছত 3টা দশক জুৰি ভাৰতত ইংৰাজী ভাষাৰ বাতৰি কাকত প্ৰাধান্য বিস্তাৰ কৰি থাকে যদিও লাহে লাহে ভাৰতীয় ভাষাতো বাতৰি কাকত প্ৰকাশ পাবলৈ ধৰে। বাতৰি কাকতসমূহ ভাৰতীয়সকলৰ মাজত জাতীয় ভাৱধাৰাৰ উন্মেষ ঘটোৱাৰ লগতে বিদেশী চিন্তা চৰ্চা, স্বাধীনতাৰ শ্লোগান, জাতীয় চিন্তা, বিদেশী কলা সংস্কৃতিৰ প্ৰতি ভাৰতীয়সকলৰ মাজত এক জাগৰণ আনিবলৈ সক্ষম হয়। স্বদেশী বাতৰি কাকতসমূহৰ প্ৰভাৱ জনসাধাৰণৰ মাজত ইমানেই প্ৰবল হৈছিল যে ইংৰাজ চৰকাৰৰ শংকিত হৈ বাতৰি কাকতসমূহৰ ওপৰত নিষেধাজ্ঞা বা নিয়ন্ত্ৰণ আৰোপ কৰিবলৈ লয়। দেশীয় বাতৰি কাকতসমূহ ইংৰাজসকলৰ সাম্ৰাজ্যবাদী কাম কাজবোৰ কুটু আৰু চোকা ভাষাৰে সমালোচনা কৰিবলৈ লয়। ফলত জনসাধাৰণৰ ইংৰাজসকলৰ শাসনৰ বিৰুদ্ধে মুখৰিত হৈ উঠে। বিশেষকৈ বঙালী আৰু উৰ্দু বাতৰি কাকত যেনে বংগ দৰ্শন, আৰ্য দৰ্শন, সঞ্জীৱনী, অমৃত বজাৰৰ পত্ৰিকা, আল হিলাল আদি কাকতসমূহ দেশবাসীক জাতীয় ভাৱধাৰাৰ লগত ইংৰাজ শাসনৰ বিৰুদ্ধে প্ৰবল জনমত গঠনৰ বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল। তাৰপিছত 14 নম্বৰ কোৱেশ্যনত কি কৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ ইতিহাস সম্পৰ্কে এটি চমু টোকা লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ নামৰ এক ৰাজনৈতিক সংগঠনৰ জন্ম হয়। ইয়াৰ উদ্যোক্তা আছিল এলান অক্টেভিয়ান হিউম। এলান অক্টেভিয়ান হিউম নামৰ এজন অৱসৰপ্ৰাপ্ত ইংৰাজ অসামৰিক বিষয়া। এই জাতীয় সংগঠনৰ সৃষ্টিৰ এক ইতিহাস আছে। এজন ইংৰাজ ব্যক্তি হৈও মিষ্টাৰ হিউম ভাৰতীয়সকলৰ কল্যাণৰ হকে মাত মাতিছিল। তেওঁ ভাৰতীয়সকলৰ স্বাৰ্থত 1883 চনত কলিকতা বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰসকলক উদ্দেশ্য এখন মুকলি চিঠিৰে দেশমাতৃৰ সেৱাত জঁপিয়াই পৰিবলৈ আহ্বান জনাইছিল। তেওঁ প্ৰায় 50 জন ছাত্ৰৰ সঁহাৰি কলিকতাত এখন বৈঠক অনুষ্ঠিত কৰিছিল। এই বৈঠকত জাতীয় স্বাৰ্থত এটা সৰ্বভাৰতীয় জাতীয় অনুষ্ঠান গঢ়ি তোলাৰ পোষকতা কৰিছিল। এই বৈঠকত জাতীয় অনুষ্ঠান জন্ম দিয়াৰ উদ্দেশ্যে বম্বেত এখন মহাসভাৰ আয়োজন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইয়াৰ পিছতে 1885 চনত 28 ডিচেম্বৰত বম্বেত মুকুল দাস তেজপালৰ সংস্কৃত কলেজত কলিকতা বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা বৈঠকত লোৱা প্ৰস্তাৱ অনুসৰি এখন মহাসভা অনুষ্ঠিত হয়। ভাৰতৰ বিভিন্ন ঠাইৰ পৰা 72 জন প্ৰতিনিধিয়ে সভাত যোগদান কৰিছিল। কলিকতাৰ বেৰিষ্টাৰ উমেশ চন্দ্ৰ বন্দ্যোপাধ্যায়ক সভাখনৰ সভাপতি নিৰ্বাচন কৰা হৈছিল। এই মহাসভাত ভাৰতীয়সকলৰ জাতীয় স্বাৰ্থত এখন সৰ্বভাৰতীয় অনুষ্ঠানৰ জন্ম দিয়ে আৰু ইয়াৰ নাম ৰাখে ভাৰতীয় জাতীয় কংগ্ৰেছ। এনেদৰেই ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হয়। পিছলৈ এই ভাৰতীয় জাতীয় কংগ্ৰেছ ভাৰতৰ স্বাধীনতা সংগ্ৰামত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। তাৰপিছত 15 নম্বৰ কোৱেশ্যনত কি কৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যাৱলী আৰু বিকাশ সম্পৰ্কে চমুকৈ লিখা। তো ইয়াৰ উত্তৰত লিখিবা কি 1885 চনত প্ৰতিষ্ঠা লাভ কৰা ভাৰতীয় জাতীয় কংগ্ৰেছ আছিল ভাৰতবৰ্ষত সৰ্বভাৰতীয় অনুষ্ঠান। এই অনুষ্ঠানখনে ইয়াৰ জন্ম লগ্নৰ পৰাই বৃহৎ ভাৰতীয় জাতিৰ হকে সামাজিক আৰু ৰাজনৈতিক দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। এই অনুষ্ঠানৰ মুখ্য উদ্দেশ্য আছিল ইংৰাজ শাসনৰ বিৰুদ্ধে জনজাগৰণৰ সৃষ্টি কৰা আৰু ভাৰতীয়সকলক জাতি বৰ্ণ নিৰ্বিশেষে ঐক্যবদ্ধ কৰি ভাৰতবৰ্ষক ইংৰাজসকলৰ কবলৰ পৰা মুক্ত কৰা। 1890 চনৰ ৰাজনৈতিকভাৱে কিছু সুবিধা আদায়ৰ উদ্দেশ্যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত এটা
স্বজাতি দল ইংলেণ্ডলৈ পঠায়, কিন্তু সেই দলটোৱে কোনো ৰাজনৈতিক সুবিধা প্ৰতিশ্ৰুতি আদায় কৰিব নোৱাৰি নিৰাশ হৈ উভতি আহে। ইয়াৰ পিছত 1892 চনত ভাৰত পৰিষদ আইন ভাৰতবাসীক ৰাজনৈতিকভাৱে একো দিব নোৱাৰাত কংগ্ৰেছ কৰ্মীসকলে হতাশ হৈ পৰে আৰু সিহঁত ইংৰাজসকলৰ পৰা শান্তিপূৰ্ণ উপায়ে একো আদায় কৰিব নোৱাৰে বুলি কংগ্ৰেছে কিছুমান কৰ্মীয়ে ব্ৰিটিছৰ বিৰুদ্ধে সশস্ত্ৰ পন্থা অৱলম্বন কৰাৰ পোষকতা কৰে। 1905 চনত কংগ্ৰেছৰ বানাৰসী অধিৱেশনত কংগ্ৰেছৰ সভাপতি গোপাল কৃষ্ণ গোখলেই নৰম সুৰত ভাষণ দিয়াত কিছুসংখ্যক কংগ্ৰেছ কৰ্মীয়ে সমালোচনা কৰি ইংৰাজৰ বিৰুদ্ধে কঠোৰ কাৰ্যপন্থা গ্ৰহণ কৰিবলৈ মত পোষণ কৰে। ফলত কংগ্ৰেছৰ ভিতৰত দুটা ভাগৰ সৃষ্টি হয়। 1907 চনত ৰাসবিহাৰী ঘোষৰ সভাপতিত্বত চুৰাটত অনুষ্ঠিত হোৱা কংগ্ৰেছ অধিৱেশনত প্ৰকাশ্যভাৱে কংগ্ৰেছৰ দুটা শিবিৰত বিভক্ত হয়। এটা নৰমপন্থী, আনটো হৈছে চৰমপন্থী। চৰমপন্থীসকলৰ শিবিৰত আছিল বাল গংগাধৰ তিলক, লালা লাজপত ৰায়, বিপিন চন্দ্ৰ পাল আৰু সিহঁতৰ সমৰ্থকসকল। 1916 চনলৈকে চৰমপন্থীসকলৰ মূল কংগ্ৰেছৰ পৰা আঁতৰি আছিল। এনেদৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিকাশ লাভ কৰিছিল। তো এতিয়া আমি অতিৰিক্ত প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। অতিৰিক্ত প্ৰশ্ন উত্তৰত 1 নম্বৰত কি কৈছে, কেতিয়াৰ পৰা ভাৰতত আধুনিক শিক্ষাৰ সূচনা হয়? তো উত্তৰত তোমালোকে লিখিবা 1854 চনৰ পৰা। পলাচী যুদ্ধৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল? ৰবাৰ্ট ক্লাইভ। 3 নম্বৰ প্ৰশ্নত কি কৈছে, কোনে কেতিয়া টেলিগ্ৰাফ ব্যৱস্থাটো চৰকাৰী নিয়ন্ত্ৰণলৈ আনিছিল? লৰ্ড ডেলহাউছিয়ে 1851 চনত। 4 নম্বৰ প্ৰশ্নত কি কৈছে, ভাৰতত জাতীয় জাগৰণৰ নায়ক কোন? ৰজা ৰামমোহন ৰায়। 5 নম্বৰ প্ৰশ্নত কি কৈছে, ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল? ৰজা ৰামমোহন ৰায়। 6 নম্বৰত কি কৈছে, ভাৰতত সতীদাহ প্ৰথা কোনে বন্ধ কৰিছিল? লৰ্ড উইলিয়াম বেণ্টিংকে। তাৰপিছত 7 নম্বৰ প্ৰশ্নত কি কৈছে, কলিকতাত কেতিয়া হিন্দু কলেজ প্ৰতিষ্ঠা হয়? 1817 চনত। তাৰপিছত 8 নম্বৰত কি কৈছে, আৰ্য সমাজৰ প্ৰতিষ্ঠা কোন আছিল? দয়ানন্দ সৰস্বতী। ভেদলৈ উভতি যোৱা এই উক্তি কাৰ আছিল? দয়ানন্দ সৰস্বতী আছিল। কোনে প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰে? কেশৱ চন্দ্ৰ সেন। দক্ষিণাত্য শিক্ষা সমাজ কোনে গঢ়ি তুলিছিল? মহাদেৱ গোবিন্দ ৰানাডে। তাৰপিছত কি কৈছে 12 নম্বৰ প্ৰশ্নত, ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠাতা কোন? স্বামী বিবেকানন্দ। স্বামী বিবেকানন্দৰ প্ৰকৃত নাম কি আছিল? নৰেন্দ্ৰ নাথ দত্ত। তাৰপিছত 14 নম্বৰত কি কৈছে, আধুনিক ভাৰতৰ জন্মদাতা বুলি কাক কোৱা হয়? ৰজা ৰামমোহন ৰায়ক। তাৰপিছত 15ত কি কৈছে, কেতিয়া প্ৰেছ আইন প্ৰৱৰ্তন কৰা হয়? 1899 চনত। অস্ত্ৰ আইন কোনে জাৰি কৰিছিল? লৰ্ড লিটনে। তাৰপিছত 17ত কি কৈছে, স্বৰাজ প্ৰাপ্তিয়েই কংগ্ৰেছৰ মূল লক্ষ্য কোনে ঘোষণা কৰিছিল? দাদাভাই নৰোজীয়ে। তাৰপিছত কি কৈছে, কেতিয়া চিকাগোত বিশ্ব ধৰ্ম সভা অনুষ্ঠিত হৈছিল? এই সভাত কোনজন ভাৰতীয় ব্যক্তিয়ে যোগদান কৰিছিল? তো উত্তৰত লিখিবা 1893 চনত স্বামী বিবেকানন্দই। তাৰপিছত কি কৈছে, হোম ৰুল লীগ কোনে প্ৰতিষ্ঠা কৰিছিল বা কেতিয়া প্ৰতিষ্ঠা কৰিছিল? এনি বেচেণ্টে 1917 চনত। তাৰপিছত কি কৈছে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমজন সভাপতি কোন আছিল? উমেশ চন্দ্ৰ বন্দ্যোপাধ্যায়। তাৰপিছত কি কৈছে, কংগ্ৰেছৰ এজন নৰমপন্থী নেতাৰ নাম গোপাল চন্দ্ৰ গোখলে। তাৰপিছত কি কৈছে, থিঅডৰ বেক কোন আছিল? আলিগড় মহম্মদান এংলো ইণ্ডিয়ান কলেজৰ অধ্যাপক। তাৰপিছত কি কৈছে, প্ৰাচীন হিন্দু সমাজৰ পৰম্পৰাগতভাৱে চলি থকা 3টা কুপ্ৰথা কি? 1 নম্বৰটো হৈছে বাল্য বিবাহ, 2 বহুবিবাহ আৰু 3 সতীদাহ প্ৰথা। তাৰপিছত 24 নম্বৰত কি কৈছে, প্ৰাৰ্থনা সমাজৰ 3টা উদ্দেশ্য। ক নম্বৰটো হৈছে অনাথ শিশুসকলৰ বাবে অনাথ আশ্ৰম প্ৰতিষ্ঠা কৰা, বিধৱাসকলৰ পুনৰ বিবাহ ব্যৱস্থা কৰা আৰু 3 নৈশ বিদ্যালয় স্থাপন কৰা।
25ত কি কৈছে আৰ্য সমাজৰ তিনিটা উদ্দেশ্য 1 বিধৱা বিবাহ প্ৰচলন কৰা 2 বাল্য বিবাহ বন্ধ কৰা 3 স্ত্ৰী শিক্ষাৰ ব্যৱস্থা কৰা 26 নম্বৰত কি কৈছে অসমত কেতিয়া ৰেল পথ সূচনা হৈছিল 1883 চনত 27ত কি কৈছে গ্ৰেট ট্ৰেং ৰোড কেতিয়া নিৰ্মাণ কৰা হৈছিল 1839 চনত তাৰপিছত 28 নম্বৰ প্ৰশ্নত কি কৈছে অসমৰ শদিয়া আৰু ডিব্ৰুগড়ৰ ৰেল যোগাযোগ কেতিয়াৰ পৰা আৰম্ভ হয় 1883 চনৰ পৰা ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম কাৰণটো কি আছিল পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ তাৰপিছত 30 নম্বৰত কি কৈছে কলিকতাৰ প্ৰেসিডেন্সি কলেজৰ প্ৰথমতেই কি নামেৰে আৰম্ভ কৰা হৈছিল হিন্দু কলেজ তো এইখিনি তোমালোকে চাই ল'বা লাষ্ট কোশ্চেন